আজি মই তেল পিঠা বনাবলৈ লৈছোঁ, ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। চাওকচোন বাৰু কেনেকৈ বনালোঁ। এয়া গুড় লৈছোঁ, গুড়খিনি সৰু সৰুকৈ কাটি লৈছোঁ। এনেকৈ প্ৰায় 200 গ্ৰামমান গুড় লৈছোঁ। গুড়খিনি কাটি লোৱা হ'ল। এতিয়া মই উতলিবলৈ দিছোঁ। সৰু গ্লাছেৰে 2 গ্লাছ পানী দিছোঁ। এতিয়া চামুচ এখনেৰে ভালদৰে লাৰি দিলোঁ। এয়া উতলিবলৈ দিম। এয়া লাহে লাহে উতলি আহিছে। প্ৰায় 5 মিনিটমান উতলিবলৈ দিব লাগিব। অলপ ডাঠ হ'ব দিব লাগিব গুড়টো। ইয়াতে মই পিঠাগুড়ি লৈছোঁ, যিকোনো ভাত খোৱা চাউলৰ পিঠাগুড়ি ল'লেই হ'ব। 2 কাপ লৈছোঁ। ময়দা লৈছোঁ 2 কাপ। বেকিং পাউডাৰ লৈছোঁ আধা চামুচ। বেকিং চ'ডা লৈছোঁ আধা চামুচ। এইখিনি এতিয়া মই ভালদৰে হাতেৰে মিক্স কৰি ল'ম। গুড়খিনি এনেকৈ অলপ অলপকৈ বাকি দিব লাগিব। গোটেইখিনি একেবাৰতে দি নিদিওঁ, হয়তো পনীয়া হৈ যোৱা চান্স থাকে। এতিয়া ভালদৰে লাহে লাহে এইখিনি মিক্স কৰি ল'ব লাগিব। মিক্স কৰি ল'লোঁ, মই অলপ ডাঠ হ'ল আৰু 2 কলচমান গুড় দি ল'ম। মিক্স কৰি ল'ব লাগিব। এয়া মিক্স কৰা হৈ গ'ল। বেছি ডাঠো হোৱা নাই, পাতলো হোৱা নাই। এতিয়া মই ইয়াতে তেল গৰম হ'ব দিছোঁ। এখন বনাবলৈ লৈছোঁ। এনেকৈ এখন এখনকৈ গোটেইখিনিয়ে মই পিঠা বনাই ল'ম। এয়া মোৰ গোটেইখিনি পিঠা এনেকৈ বনাই ল'লোঁ। এখন ভাঙি দেখুৱাওঁ আপোনালোকক। ইমান কোমল হৈছে দেখিছেনে বাৰু? খায়ো টেষ্টি। এনেকৈ আপোনালোকে বনাই চাবচোন।